ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে মূৰ দাঙি থিয় দিলে এখন নতুন টোলগেট। নতুন বছৰত নতুন উপহাৰ NHIDCLৰ। 2026 নৱবৰ্ষৰ প্ৰাকখনত ৰাজ্যবাসীৰ বাবে কিন্তু এটা ভাল খবৰ আছে। ভাল খবৰ বুলি ক'ব লাগিব এক প্ৰকাৰ। দেৰগাঁও ৰঙামাটি স্থিত তৃতীয়খন টোল গেট হয় আজি নহয় কাইলৈ কিন্তু আৰম্ভ হ'ব। আপুনি টোল টেক্স দিবৰ বাবে সাজু হওক। এয়া দেৰগাঁৱৰ ৰঙামাটিৰ দৃশ্য। টোল টেক্স ল'বলৈ সম্পূৰ্ণ সাজু। সকলো ব্যৱস্থা কৰি তোলা হৈছে। চাফ চিকুণ কৰা হৈছে টোল গেটৰ চৌপাশ। দাদা, এই আপুনি ইয়াত কাম কৰি আছে, চাফাই কৰি আছে, কিয় কৰি আছে? চাফা কিয় কৰি আছে? চাফা মানে কাইলৈ আজিৰ পৰাই হোৱা কথা আছিলে আৰম্ভ। কাইলৈৰ পৰা খুলিব মানে টোল গেট। সেইটো কাৰণে আমাক চাফা কৰিব দিছে। কাইলৈৰ পৰা খোলাটো খাটাং। আপোনালোকক সেইকাৰণে পৰিৱেশটো চাফা কৰিব কৈছে। গুৱাহাটীৰ পৰা দেৰগাঁও অথবা যোৰহাটলৈ গ'লে তিনিখন টোল গেটত দি যাব লাগিব টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলা-কলা খুওৱাৰ সময়তে ইখনৰ পাছত সিখন টোল গেট NHIDCLে খুলি দিছে। কেন্দ্ৰীয় চৰকাৰৰ লগত NHIDCLৰ এই পদক্ষেপক সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। দুৰ্ভাগ্যজনক কথা যে বৰ্তমান অসমত বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ হৈ আছে, সকলো সৰ্বস্ত জনতাই জানে যে তেওঁ আঁচনিৰ কথা কৈ কৈ আচলতে জনতাক যি টুপি পিন্ধাই আছে, সেই টুপিটো দেৰগাঁৱতো আজি ৰঙামাটিত কাইলৈৰ পৰা আৰম্ভ হ'ব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত কেইবাবাৰো এই যেতিয়া টোল গেটখন আৰম্ভ হৈছিল তেতিয়াৰ পৰাই আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিলোঁ, কিন্তু প্ৰতিবাদৰ কোনো আশা বুজি নোপোৱাই। দুদিনমান পিছতে আন কেইবাখনো টোল গেট মুকলি কৰিব NHIDCLে। গোলাঘাটৰ ৰঙাজান আৰু টিয়কত খোল খাব টোল গেট। টোল গেটৰ জৰিয়তে কৰ সংগ্ৰহৰ বৃহৎ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ। এই বিজেপিৰ চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনে সাধাৰণ জনতাক পেটু চেপি তেওঁলোকে মানে আমি ধান খেৰ চেপি ৰস উলিয়া বুলি যে কওঁ, আমি শুকান বাঁহ খৰি চেপি পেলাই ৰস উলিয়া কথা কওঁ, তেওঁলোকে এই ব্যৱস্থাটো কৰিছে। সৰ্বসাধাৰণ জনতাৰ ওপৰত তেওঁলোকে টেক্স লৈ চৰকাৰ চলাই আছে। তেওঁলোকৰ কোনো উন্নয়নমুখী আঁচনি নাই। তেওঁলোকে জনতাক মাধমাৰ দি চৰকাৰ চলাই আছে। প্ৰতিবাদক আওকাণ কৰি NHIDCLে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাখনো টোল গেটৰ কাম আৰম্ভ কৰিছে। এতিয়া বিভিন্ন দল সংগঠনে যদিও প্ৰতিবাদ কৰি আহিছিলে পূৰ্বতে, কিন্তু সেই প্ৰতিবাদ হৈয়ে ৰ'ল। এতিয়া কিন্তু দল সংগঠনৰ কি প্ৰতিক্ৰিয়া হ'ব, এই টোল গেটখন আৰম্ভ কৰাৰ পিছত কি প্ৰতিক্ৰিয়া হ'ব, সেয়া কিন্তু লক্ষ্য। দেৰগাঁৱৰ পৰা জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, আছাম টক্স।